নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আমি গৈ পালোঁ গাহৰি মাংস। ইমান সুন্দৰকৈ সজাই থৈ দিছিলে নহয়, এনেই খাবলৈ মন যায়। কিন্তু মই বাৰু গাহৰি নাখাওঁ, গতিকে মই ব্ৰইলাৰকে খালোঁ ধুনীয়াকৈ। তাৰপিছত এইখিনি দেখিছেনে, তাৰ লগতে আপোনালোকক এনেকৈ চালাডবিলাক দি দিয়া হ'ব। আৰু এইটো আমাৰ ইয়াত কয় সাজ, আপোনালোকৰ তাত কি কয় জনাব। তেওঁ ধুনীয়াকৈ আচাৰো লৈ আহিছিলে বিভিন্ন ধৰণৰ, আপোনালোকে কিনো বুলি ক'লে পাৰিব। আমাৰ কোৰ্ট ফিল্ডত হৈ আছে ধেমাজিৰ। তাৰপিছত গ'লোঁ অন্য এখন দোকানত, য'ত ঘৰলৈ বুলি আমি জেলপি, নিমকি আৰু বুনিয়া এনেকৈ মিক্স কৰি অলপ লৈ ল'লোঁ। তাৰপিছতে আহিলোঁ আমি জুৱেলাৰী দোকানত। ইয়াত কিন্তু বস্তুবোৰ অকণমান দাম হোৱাৰ কাৰণে আমি ল'ব নোৱাৰিলোঁ, যিহেতু আমি এঠাইৰ পৰা বাহিৰে গৈছিলোঁ। আৰু এয়া দেখিছেনে, ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ, এনেই লওঁ লাগে। তাৰপিছত গ'লোঁ আমি এখন বেলেগ দোকানত, য'ত ধুনীয়াকৈ কাঁচৰ সামগ্ৰীবিলাক পাব আপোনালোকে ঘৰুৱা। তাৰপিছত এটা আঙুঠি চাইছিলোঁ, কিন্তু পইচা নিমিলিলে গতিকে নানিলোঁ। আৰু এয়া দেখিছেনে, কাপোৰৰ দোকানত সোমাই আজি ভিডিঅ'টো শেষ কৰিছোঁ।